ভাৰত 24 ষ্টুডিঅ'ত মই দৰথি লৈ আহিছোঁ এটা বিশেষ খবৰ। সংঘটিত হৈছে অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম। এই ঘটনা লাহৰীঘাটৰ দাঁতিয়ালবৰী পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা আৰু বঞ্চিত হৈছে যোগ্য হিতাধিকাৰী। ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সন্দৰ্ভত সবিস্তাৰে যিহেতু দাঁতিয়ালবৰী পঞ্চায়তত সংঘটিত হৈছে ব্যাপক অনিয়ম। অৰুণোদয় আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে, দুৰ্নীতি হৈছে আৰু শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দাঁতিয়ালবৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত এতিয়া ব্যাপক দুৰ্নীতিৰ অভিযোগ কৰিছে একাংশ ৰাইজে। প্ৰকৃত হিতাধিকাৰীক আঁচনিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উঠিছে। ইয়াৰ বিৰুদ্ধে গাঁও পঞ্চায়তৰ শতাধিক ৰাইজে কৰিছে এতিয়া প্ৰতিবাদ। পঞ্চায়তটোত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে একাংশ ৰাইজে আৰু প্ৰকৃত হিতাধিকাৰী বঞ্চিত কৰিছে একাংশ দুষ্ট চক্ৰই আৰু সেই দুষ্ট চক্ৰই ধনৰ বিনিময়তহে অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উঠিছে আৰু বিচৰা ধন নিদিয়াৰ বাবে প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰো অভিযোগ উঠিছে। এই সন্দৰ্ভত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। অকল দাঁতিয়ালবৰী গাঁও পঞ্চায়তে নহয়, লাহৰীঘাটৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ প্ৰায় সকলো পঞ্চায়ততে এনে দুৰ্নীতি হোৱাৰো অভিযোগ উত্থাপন হৈছে আৰু অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি সংঘটিত কৰা সকলৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে জিলা আয়ুক্তই সেয়া সময়ত হ'ব লক্ষণীয়। পুনৰ জনাইছোঁ, লাহৰীঘাটত এতিয়া অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি হোৱা পৰিলক্ষিত হৈছে আৰু এই অভিযোগ কৰিছে স্থানীয় ৰাইজে। দাঁতিয়ালবৰী পঞ্চায়তত যোগ্য হিতাধিকাৰী এতিয়া বঞ্চিত হৈ পৰিছে আৰু শতাধিক ৰাইজে কৰিছে প্ৰতিবাদ। যিহেতু মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দাঁতিয়ালবৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ এতিয়া অভিযোগ উঠিছে আৰু প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈ পৰিছে অৰুণোদয় আঁচনি লাভ কৰাত। ইয়াৰ বিৰুদ্ধে গাঁও পঞ্চায়তৰ শতাধিক ৰাইজে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। পঞ্চায়তটোত অৰুণোদয় আঁচনিৰ নামত এতিয়া ব্যাপক দুৰ্নীতি হৈছে আৰু প্ৰকৃত হিতাধিকাৰী বঞ্চিত কৰিছে একাংশ দুষ্ট চক্ৰই। সেই দুষ্ট চক্ৰই ধনৰ বিনিময়তহে এতিয়া অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিছে কিছুমান হিতাধিকাৰীক আৰু ধন নিদিয়াৰ বাবেই প্ৰকৃত হিতাধিকাৰী এতিয়া বঞ্চিত হৈছে অৰুণোদয় আঁচনি লাভ কৰাত। অকল দাঁতিয়ালবৰী গাঁও পঞ্চায়তে নহয়, লাহৰীঘাটৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ প্ৰায় সকলো পঞ্চায়ততে এনেধৰণৰ দুৰ্নীতি সংঘটিত হোৱাৰ এতিয়া অভিযোগ কৰিছে একাংশ ৰাইজে। অৰুণোদয় নামত দুৰ্নীতি সংঘটিত কৰা সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে এতিয়া জিলা আয়ুক্তই এই সন্দৰ্ভত সময়ত হ'ব এতিয়া লক্ষণীয় আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত যিহেতু কৰিছে, এই প্ৰতিবাদত মন্তব্য আগবঢ়াইছোঁ। আজি ইয়াত প্ৰতিবাদ কৰা হ'ল মানে এই ইতিমধ্যে যিটো আমাৰ অৰুণোদয় তালিকা প্ৰস্তুত কৰিছে, এই অৰুণোদয় তালিকাত আমাৰ পিছফালে যিকেইজন মানুহ আছে তেওঁলোক গোটেই কেইজন মানে আগৰ পৰা অৰুণোদয় প্ৰাপ্য মানুহ, অৰুণোদয় পাই আছে, কিন্তু তেওঁলোকৰ নামৰ তাৰ ইতিমধ্যে যিটো তালিকা হৈছে এই তালিকাত এইকেইজনৰ নাম অহা নাই। এইকেইজনক বঞ্চিত কৰা হৈছে। প্ৰকৃত প্ৰাপ্য তেওঁলোক 3 বছৰ 4 বছৰ ধৰি কণ্টিনিউ পাই আছে, বিধৱা বিকলাংগ বিবাহ বিচ্ছেদ মানুহ, কিন্তু বৰ্তমান যিটো তালিকা আহিছে এই তালিকাত এইসকলৰ নাম নাই। তেওঁলোক প্ৰকৃত হিতাধিকাৰী, তেওঁলোক বাদ পৰিছে আৰু নতুন নতুন মানুহৰ নাম ওলাইছে আৰু ধনী ঘৰৰ চহকী ঘৰৰ মানুহৰ নাম বহুত ওলাইছে। এই দুৰ্নীতিটো আমি ক'বলৈ গ'লে যিজন পঞ্চায়ত অফিচ বিহাৰৰ আছে ছেক্ৰেটাৰী আৰু চিলেকশ্যন কমিটি বনাই দিছে তেওঁলোকেহে কৰিছে এই দুৰ্নীতি। চিলেকশ্যন কমিটিৰ আমি জনা মতে মানে এজিপিৰ মানুহ, বিজেপিৰ মানুহ তেওঁলোকে চিলেকশ্যনৰ মানুহ আছিল। প্ৰতিটো বুথ চেণ্টাৰত 3জনকে চিলেকশ্যন কমিটিৰ মেম্বাৰ আছিল। তেওঁলোকে এই তালিকাটো প্ৰস্তুত কৰা হৈছে। আমি আহ্বান জনাওঁ প্ৰকৃত হিতাধিকাৰীয়ে পাব লাগে আৰু যিসকল ধনী চহকী তেওঁলোক বাদ পৰিব লাগে আৰু প্ৰকৃত হিতাধিকাৰী সকলোৱে অৰুণোদয় আঁচনিখন পাব লাগে। কম মানে আমাৰ আজি অৰুণোদয়ৰ যিটো খেলি মেলি হৈছে, এই খেলি মেলি পুৰণা অৰুণোদয়বিলাকো কাটি দিছে আৰু বহুত দিন আগতে পাইছিল এইবিলাকো কাটি দিছে। তাৰমানে আচলতে যিবিলাক মানুহ পাব লাগে মেক্সিমাম 75 মানুহৰ নাম কাটি দিছে আৰু কিছুমান মানুহৰ নাম ৰাখিছে। এইবিলাক খেলি মেলি ক'ত হৈছে আমি গম পাওঁ। বিজেপি আৰু এজিপিৰ মাজতে কিবা ৱাৰ্ডে বা কেন্দ্ৰ 2জন বা 3জনকৈ মানুহ দিছে চিলেকশ্যন কৰিবলৈ, কিন্তু চিলেকশ্যন বডিৰ লগত আমাৰ এতিয়ালৈ প্ৰেচিডেণ্ট নাই আৰু মেম্বাৰ নাই, হ'লেওতো আমাৰ ছেক্ৰেটাৰী সচিবটো আছে, অফিচৰ সচিব আছে। এই খেলি মেলি হ'লে আমাৰ চিলেকশ্যন কমিটিৰ মানুহবিলাকৰ মাজত আৰু আমাৰ ছেক্ৰেটাৰীৰ মাজত দুয়ৰ পক্ষৰ মাজতে খেলি মেলি হৈ আমাৰ এই অৰুণোদয়ৰ নামটো কাটি দিয়া হৈছে বুলি আমাৰ সন্দেহ হয়।
সেইকাৰণে আমি DC ছাৰক বা CM ছাৰক আমি এই আহ্বান জনাই আছো যে এই আমাৰ দাঁতিয়ালগুৰি লাহাৰীঘাট দাঁতিয়ালগুৰি পঞ্চায়তৰ যে খেলি মেলিটো হৈছে উচিত তদন্ত হ'ব লাগে আৰু উচিত তদন্ত হৈ এই খেলি মেলি কৰা মানুহবিলাকক উচিত শাস্তি দি উচিত শিক্ষা দিব লাগে বুলি আমাৰ এই আহ্বান